নমস্কাৰ ছাৰ্বৈদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ এৰিয়াৰৰ টকা, পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন আৰু দৰমহা বৃদ্ধিৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে। আমি চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ্বৈদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে নতুনকৈ চাকৰি লাভ কৰাসকলে অহা 29 ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব লাগিব এটা বিশেষ কাম। নিয়োগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। হয় ছাৰ্বৈদেউসকল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত যি 88,000 চাকৰি পালে তেওঁলোকৰ বহুতৰে নাম এতিয়াও আনএমপ্লয়েড বুলিয়েই আছে। সেয়েহে তেওঁলোকে অনলাইনত এমপ্লয়েড বুলি আপডেট কৰিব লাগিব আৰু ইয়াৰ অন্তিম সময়সীমা হৈছে অহা 29 ফেব্ৰুৱাৰী। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ এৰিয়াৰৰ ওপৰত। হয় ছাৰ্বৈদেউসকল, ইতিমধ্যে আমাৰ ৰাজ্যৰ বহু চৰকাৰী কৰ্মচাৰীয়ে যদিও 4% বৰ্ধিত ডিএৰ হাৰতে ডিচেম্বৰ মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হৈছে, তথাপিতো এতিয়ালৈকে কৰ্মচাৰীসকলে 4% বৰ্ধিত ডিএৰ এৰিয়াৰ লাভ কৰা নাই। সেয়েহে বহুতে এই বিষয়ত সুধি আছিল যে ডিএ এৰিয়াৰৰ টকা তেওঁলোকে কেতিয়া লাভ কৰিব। আমি পোৱা খবৰ অনুযায়ী অহা সপ্তাহৰ ভিতৰত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে এই 4% বৰ্ধিত ডিএৰ 50% বকেয়া লাভ কৰিবলৈ সক্ষম হ'ব। ছাৰ্বৈদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অহা 20 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ ৰাজ্যত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে শদিয়াৰ পৰা ধুবুৰীলৈ আৰু বৰাক ব্ৰহ্মপুত্ৰৰ সকলো জিলাতে কৰ্মচাৰীসকলে গণ অৱস্থান কাৰ্যসূচী পালন কৰিব। এই কথা সদৰি কৰিছে আমাৰ ৰাজ্যৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই। গতিকে ছাৰ্বৈদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজিৰ এইকেইটাই গুৰুত্বপূৰ্ণ খবৰ আছিল। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।